ফাট মেলিছে অগপ বিজেপিৰ মিত্ৰতাত বিজেপিৰে মিত্ৰতাত থাকিব বিচৰা নাই অগপৰ একাংশ জ্যেষ্ঠ নেতা অতুল বৰাৰ বিদ্ৰোহী গোটৰ পৰাই আৰম্ভ মুকলি বিসম্বাদ ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত মাঘ বিহুৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন দলীয় প্ৰতীক অবিহনে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন শাসনাধিষ্ঠ মিত্ৰজোঁটৰ চৰকাৰৰ বাবে যেন ছেমি ফাইনেল কিন্তু ছেমি ফাইনেলৰ পূৰ্বে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে অসম গণ পৰিষদত আৰম্ভ হৈছে মুকলি বিসম্বাদ অগপৰ এগৰাকী শক্তিশালী নেতা তথা প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকাকে ধৰি প্ৰাক্তন মন্ত্ৰী ডাক্তৰ কমলা কলিতা প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে বিজেপিৰ বাবে বঞ্চিত হৈছে অগপৰ তৃণমূল কৰ্মী পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়াও হোৱা নাই বিজেপিৰে আলোচনা মিত্ৰতা থাকক বা নাথাকক অগপৰ ভেটি হ'ব শক্তিশালী ১২৬খন আসনৰ ১০৫ৰ পৰা ১০৮খন আসনতেই ভাল হ'ব অগপৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিফলিত হ'ব অগপৰ দলীয় স্থিতি আগৰ আসনসমূহ ঘূৰাই লোৱাৰ বাবে হ'ব আলোচনা খুব অসন্তুষ্টি থাকিব পাৰে মিত্ৰতাৰ বাবে মৰ্যাদা অক্ষুণ্ণ থাকিব লাগিব মৰ্যাদা বিশ্বাস অটুট নাথাকিলে ফলাফল সুখকৰ নহ'ব বিহুৰ আগতেই আমাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই পঞ্চায়ত নিৰ্বাচনত বিজেপি নেতৃত্বৰ লগত যদিও কথা পতা নাই কিন্তু পঞ্চায়ত নিৰ্বাচনটো এককভাৱেই প্ৰতিদ্বন্দ্বিতা কৰাৰেই নিশ্চয় সিদ্ধান্ত হ'ব কিন্তু মই ভাবোঁ যে সেই সম্পৰ্কত নিশ্চয় বিজেপি নেতৃত্বৰ লগত নিশ্চয় এটা আলোচনা হ'ব আমাৰ মিত্ৰতা থাকক নাথাকক গতিকে আমি তৃণমূল পৰ্যায়ৰ পৰা দলটোক আমি শক্তিশালী কৰিবই লাগিব আৰু বুজাবুজিও যদি হয় মিত্ৰতাও যদি হয় তেনেহ'লে সেই মিত্ৰতাটো আমি নিশ্চয় যদি বিজেপিৰ লগত মিত্ৰতাই বিজেপিৰ যিখিনি চিট তেওঁলোকে ল'ব সেইখিনিত আমাৰ সহায় লাগিব কিন্তু আমি অতীতটোতকৈ আমি ভৱিষ্যত আমি আমাৰ দলটোক আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ আৰু ভৱিষ্যতে বিজেপিৰ নেতৃত্বৰ লগত আলোচনা কৰি আমি আমাৰ আসন কেনেভাৱে বৃদ্ধি কৰিব পাৰোঁ আৰু আসন বৃদ্ধি আমি কৰিবই লাগিব কাৰণ ডিলিমিটেশ্যনৰ পিছত গোটেই সমষ্টিবিলাকৰো এটা যিটো এটা পৰিৱেশ সেই পৰিৱেশটো মানে এটা বেলেগ হৈছে কিন্তু এতিয়া যিহেতু ডিলিমিটেশ্যনৰ পিছত আমাৰ সমষ্টিবিলাকৰ যিটো এটা জনগাঁথনি সেই জনগাঁথনিৰ এটা পৰিৱৰ্তন হৈছে গতিকে আগতে যদি আমি ধৰক 84 চিট আমাৰ মানে ভাল চিট আছিল এতিয়া তাতকৈ বেছি চিট এতিয়া আমাৰ জিকাৰ সম্ভাৱনা আছে আমি এতিয়া দেখিছোঁ 126টাৰ 104-5টা চিট আমি 2026 চনত যদি মিত্ৰজোঁটত থাকোঁ তেতিয়াহ'লে 104-5টা চিট আমাৰ কাৰণে ভাল এয়া আছিল অগপৰ জ্যেষ্ঠ নেতা তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ভাষ্য কিন্তু অগপৰে মিত্ৰতা প্ৰসংগত এতিয়া সৰব হৈছে বিজেপিৰো একাংশ নেতা তথা বিধায়ক অগপৰ বিসম্বাদ দলটোৰ ভিতৰুৱা কথা নিৰ্বাচনলৈ এতিয়াও 500 দিন বাকী আমি মাত মাতিব বিচৰা নাই মুখ্যমন্ত্ৰী সভাপতি আৰু দলে উমৈহতীয়া সিদ্ধান্ত ল'ব সেইটো তেওঁলোকৰ ইণ্টাৰনেল মিটাৰ এটা সেইটোত আমি মাজত মাতিবলৈ বিচৰা নাই এইটো এতিয়া 1.5 বছৰ মানে আজি ডেটৰ পৰা যদি হিচাপ কৰে 500 দিন আছে ইলেকশ্যনলৈ ৰিমেইনিং 500 ডেজ 5 দিনত আপোনাৰ ক'ৰ বস্তু ক'ত গুচি যায় 500 দিনত আপোনাৰ ক'ৰ বস্তু ক'ত যাব আৰু সেইটো সম্পূৰ্ণ তেওঁলোকৰ ইণ্টাৰনেল কথা তেওঁলোকে ইণ্টাৰনেলি চিন্তা কৰিব আমি তেওঁলোকক কেইটা চিট দিম তেওঁলোকে কেইটা চিট ল'ব কোনটো চিট ল'ব সেইবোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে আমাৰ কমিটি থাকিব আলোচনা কৰিব তেওঁলোকৰ সভাপতি আছে কাৰ্যকৰী সভাপতি আছে গোটেই কথাটো চিন্তা চৰ্চা কৰি তেওঁলোকে এটা চিন্তা চৰ্চা কৰিব আৰু কৰাৰ পাছত নিশ্চয় তেওঁলোক লগত এটা সমিল মিলে আলোচনা কৰি এইখিনি শেষ হ'ব বুলি মই ভাবিছোঁ কিন্তু মিত্ৰতাৰ এই উমি উমি জ্বলি থকা জুইকুৰা এতিয়া দাবানল হোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তেই অগপৰ সৈতে মিত্ৰতাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মিত্ৰতা আছে ইউপিপিএলো আছে এইটো নেতৃত্বৰ লগত আলোচনা হ'ব
তেখেতসকলৰ যি নেতা আছে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী সন্মানীয় অতুল বৰা ডাঙৰীয়া আছে, কাৰ্যকৰী সভাপতি আছে, তেওঁলোকৰ এইবিলাক চৰ্চা হ'ব। সময় আহক 26লৈকে আৰু এটা বছৰ মাজত আছে। আজি নৱেম্বৰ মাহৰ 19 তাৰিখ, ডিচেম্বৰ মাহটো টাচ কৰাই নাই আমি। আকৌ ডিচেম্বৰ গৈ আকৌ ডিচেম্বৰ পাব লাগিব, 25 ডিচেম্বৰ, তাৰপিছতহে 26 আহিব। ব্ৰহ্মপুত্ৰত বহুত পানী বৈ থাকিব এই মুহূৰ্তত। 26ৰ এলায়েন্সটো এতিয়াই ক'ব নোৱাৰি কোনে কোনখন আসন খেলিব। 26ৰ নিৰ্বাচনলৈ এতিয়াও যথেষ্ট দূৰ বাকী। এই সময়ছোৱাত অগপৰে বিজেপিৰ মিত্ৰতা সন্দৰ্ভত দলটোৰ সভাপতিয়েও এতিয়া মন্তব্য নকৰাৰ প্ৰসংগৰে বিষয়টো এৰাই চলিছে। কিন্তু অসম গণ পৰিষদৰ এইসমূহ জ্যেষ্ঠ নেতাৰ মন্তব্যই অগপৰ ভিতৰ চৰাত সভাপতি অতুল বৰাৰ বিৰুদ্ধে যে প্ৰকাৰান্তৰে বিদ্ৰোহ আৰম্ভ হৈছে সেয়া প্ৰতিফলিত হৈছে। বিজেপিৰে মিত্ৰতা নকৰি 26ত অকলশৰে নিৰ্বাচন খেলিলে অগপই দাবী কৰাৰ দৰে ফলাফল লাভ কৰিব নে নাই সেয়া সময়তহে স্পষ্ট হৈ পৰিব। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।